ধনমা স্থিত লুইট একাডেমীৰ আজি ফলাফল আপোনালোকক জনাবলৈ বিচাৰিছোঁ। লুইট একাডেমী ধমধমাই প্ৰত্যাহ্বানৰ মাজত আগুৱাই এইবাৰ 93.8% সৰ্বোচ্চ নম্বৰ আমাৰ অনুষ্ঠানে পাবলৈ সক্ষম হৈছে। 90% ঊৰ্ধত 3জন ছাত্ৰ ছাত্ৰীয়ে নম্বৰ পাবলৈ সক্ষম হৈছে। লগতে 80%তকৈ অধিক 41জন ছাত্ৰ ছাত্ৰীয়ে টোটেল ষ্টাৰ মাৰ্কছ 57জন ছাত্ৰ ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে। প্ৰথম ডিভিজনত পাছ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 160। এটা অনুষ্ঠানৰ পৰা 231জন ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা 160জনে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাটো আমাৰ বাবে, আমাৰ এই অঞ্চলৰ বাবে গৌৰৱৰ বিষয় বুলি আমি ভাবোঁ। লুইট একাডেমীয়ে প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, প্ৰত্যাহ্বান চলি থাকিব। এই প্ৰত্যাহ্বান যিসকলে নেতিবাচক দৃষ্টিভংগীৰে লুইটাকক সমালোচনা কৰে তেওঁলোকৰ লগত প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানক নেওচিয়াই প্ৰতি বছৰে যি ফলাফল আদায় কৰি আহিছে এইবেলিও আমি সন্তোষিত হ'ব পৰাকৈ ফলাফল আদায় কৰিব পাৰিছে। এই ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজৰ যিটো বিপুল সঁহাৰি আমাৰ অনুষ্ঠানৰ প্ৰতি, যি প্ৰেৰণা সহযোগিতা, এই সহযোগিতাই আমাক বিশেষভাৱে উৎসাহিত কৰে আৰু এই উৎসাহ সদায় থাকিব। লুইট একাডেমীয়ে ইতিমধ্যে সংগীত বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হোৱা কস্তুৰী চান্দিল্যক আমি অনুষ্ঠানৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে ধনা চক্ৰৱৰ্তীয়ে 93.8% লৈ এই অনুষ্ঠানলৈ যি গৌৰৱ কঢ়িয়াই আনিছে তেওঁকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।